ইতিমধ্যে সেই কৃষ্ণৰ চৰণত শৰণাপন্ন হৈ উদ্ধৱ মহন্তই কৈছে, হে প্ৰভু, হে জগতৰ বাপ, জানিলোঁ তুমি কৈছা তোমাৰ ভকতৰ সংগত থাকি যিসকল লোকে সকলোৰ দেৱৰ ধৰ্ম এৰি এক তোমাতে শৰণ লয়, সেইসকলে এই সংসাৰৰ তিনিটাৰ তাপৰ পৰা পৰিত্ৰাণ পায় আৰু এই মনুষ্য জন্ম সাফল কৰিব পাৰে। যে প্ৰভু তুমি কৈছা ভকতি পন্থই হৈছে কেৱল গতি সাধন কৰে, কিন্তু কিছুমানে কৈ ফুৰে যে বেদত কৈছে বুলি কয় যে জ্ঞান বিনে গতি নাই, এনেকৈ দেখোন কিছুৱে কয়। ইয়াক লৈ প্ৰভু মোৰ মনত কিছু সংশয় হৈছে যে হে প্ৰভু, কিছুমানে কয় কৰ্ম কৰা, এনেবোৰ কথাই মোৰ মনত বহুতো সংশয় আহিছে। হে প্ৰভু, তুমি হৈছা শিৱৰ, তুমিয়ে হৈছা সৰ্বজান, তুমি মোক এই কথাখিনি বুজাই দিয়া যে প্ৰভু, সংসাৰৰ গৰ্তত পৰি সমস্ত লোকে ককবকাই থাকিব লগা হৈছে। অৰ্থাৎ আমি এই সংসাৰৰ ভৱসাগৰখনত পৰিছোঁ, আমাক কালসৰ্পই দংশন কৰিছে, আমি কিন্তু উপলব্ধি কৰা নাই। আমাক কেনেকৈ কালসৰ্পই দংশন কৰিছে? কাল হৈছে সময়, সময় গতিত আমি মানুহবোৰ কি আছিলোঁ, কি হ'বলৈ গৈছোঁ? প্ৰথমে আছিলোঁ কাৰোবাৰ পুত্ৰ, অতি মৰমৰ এটি শিশু আছিলোঁ, লাহে লাহে কাৰোবাৰ দাদা হ'লোঁ, তাৰপিছত খুৰা হ'লোঁ, এনেভাৱে গৈ গৈ পিতৃ হ'লোঁ, এতিয়া ইতিমধ্যে আমি ককাৰ হ'বলৈ গৈছোঁ। তে ককা কাক মাতে? তথাপিতো আমাৰ গাত জ্ঞান হোৱা নাই। আজি এই কথাখিনিকে আমাৰ সমস্তৰ বাবে উদ্ধৱ মহন্তই সেই দাপৰৰ শেষত কলি আদ্যত বৈকুণ্ঠলৈ গমন কৰা আগমুহূৰ্তত এনেসমূহ প্ৰশ্ন কৰি থৈ গৈছে যে হে প্ৰভু, তুমি কৃপালু, তুমি কৃপাৰ কৰি অমৃত বাক্যৰ সিঞ্চি তুমি মোক আৰু এই জগতখনক তুমি উদ্ধাৰ কৰা। হে প্ৰভু, তোমাৰ যি মুখৰ বাণী এয়া হৈছে অমৃত, সেই অমৃত পান কৰি এই দুৰ্ঘ সংসাৰখন তৰি যাব পাৰিম। সেইকাৰণে হে প্ৰভু জগন্নাথ, তুমি মোক কৃপাৰ কৰা আৰু এই সমস্ত উত্তৰ তুমি মোক প্ৰদান কৰা। তুমি হৈছে দেৱৰো দেৱতাৰ, তোমাৰ সেই অৰুণ চৰণ খানি মই সদায় নিৰীক্ষণ কৰি থাকোঁ যে হে প্ৰভু, আজিৰ পৰা মোৰ সেই মহাভাগ্য দূৰ হৈ যাব, কাৰণ তোমাৰ লগত আজি মোৰ শেষ দেখা দেখি হ'ব। কঠোৰ পুণ্য ফলতহে হে প্ৰভু তোমাক এনেবোৰ কথাৰ সুধিবলৈ মই আজি সুবিধা পালোঁ। হে প্ৰভু, তুমি বিষ্ণু প্ৰভু ভগৱন্ত ইতিমধ্যে যাব ওলাইছে, সেই কথাটোকে ভাবি উদ্ধৱ মহন্তই হুক হুকাই কান্দিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে সেই উদ্ধৱ মহন্তই কৃষ্ণক কৰা প্ৰশ্ন উত্তৰ প্ৰদান কৰিব নিশ্চয় আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। তুমি মহা আমার অজ্ঞানে গতি কইবের লোয়াকার পরিষেদ আশজ্ঞান ভকতির মাঝে ভকতি কারণতে জানাই আপনি উপদয় জ্ঞান যুগ সিদ্ধি মরণী কাজে
কেৱলে ভকতি তৰৈ লোক মোৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি পাৱন অপৰাধে আগি মোৰ কৰ্মৰ উপশিলা পানী তাকো শুনা মহাপানী হজিটো নাম দুষ্ট ছিলে যিটো জন বৃথা কথা বিধা মন তাৰ কৰ্ম ভোগৰ বিফল তিলে কোন থাকে খেতি ঘৰে যাইবই আৱা ভকৰ যে ইটো কথা জানা খাৰ জ্ঞানটো কৰ্মটো আৰু অনবৰিব বিশ্বাস কিঞ্চিত শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ বতৰা দিয়া মোৰ চৰণ সীতা জয় কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কৃষ্ণ প্ৰভু ভগৱন্তই আগবাঢ়িছে। কৈছে যে হে উদ্ধৱ, তুমি মোৰ সুহৃদ পৰম বান্ধৱ, যে তোমাক কওঁ শুনা যে এই মায়াময় সংসাৰখনৰ যিমানবোৰ সংশয় আছিলা তুমি সমস্তৰ সুধিছা, যে মই তাৰ উত্তৰ তোমাৰ দিবলৈ আগবাঢ়িছোঁ। যে জ্ঞানেও গতি পাব, সেই জ্ঞান হ'ব লাগিব আমাৰ ভকতিৰ মাধ্যমে। এনেই আমি জ্ঞানী হ'লেও কামত নাহিব। সেইকাৰণে কৈছে যে জ্ঞানটো কেনেকৈ উপাৰ্জন হয়, ভক্তি কৰোঁতে জ্ঞান উপাৰ্জন হয়। যেতিয়া এজন মানুহে প্ৰথমে ভকত হ'ব, ভকতৰ সংগত যেতিয়া কৃষ্ণ কথা শুনিব, সাধু সংগ কৰিব, লাহে লাহে নিজৰ জ্ঞান উপাৰ্জন হ'ব। বোলে নাই নাই, এইটো কাম কৰাটো ভাল, এইটো কাম কৰাটো বেয়া, কাৰণ মই ভকত হৈছোঁ। যদি মই অভকতৰ দৰে কৰ্ম কৰোঁ, তে মই ভকত হোৱা কি অৰ্থ থাকিব? গতিকে এই জ্ঞানটোহে আমাক কাম দিব, অন্য জ্ঞানে কিন্তু আমি তৰিব নোৱাৰিম। সেয়ে কৈছে ভকতি কৰোঁতে জ্ঞান উপাৰ্জন হয়। মিছাতে লোকসকলে যুগ চিন্তা কৰি মৰে। সেইকাৰণে কি কৰা, যে ভকতি কৰা আৰু শুনা, জ্ঞানত একো কাম নাই, কেৱল ভকতিহে তৰিব পাৰিব। যিজনে মোৰ গুণৰ নাম স্মৰণ কৰি হৃদয়ত ৰূপ চিন্তা কৰি মুখত নাম ল'ব পাৰে, সেইজনে অপাৰসে মোক দৰ্শন পায়, অৰ্থাৎ সেইজনে গতি পায়। এতিয়া আমাক সেইকাৰণে কৈছে হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰিব দিছে, মুখত ল'ব দিছে নাম। কেনেকৈ ল'ব লাগিব? ধৰি ল'লোঁ কোনোবা এজন খুব আপোন মানুহ, বহুদিন হ'ল লগ পোৱা নাই, কোনোবাই যদি তেওঁৰ নামটো উচ্চাৰণ কৰোঁতে শুনিলে কি কৰা যায় জানে? হয় দিয়ক, মানুহজন বৰ ভাল, এতিয়াও মানে চকুৰ আগত ভাহি আছে বুলি কয়। মানুহজনৰ ৰূপটো হয়নে বাৰু? মানুহজনৰ প্ৰতিচ্ছবিটো ভাহি যায় নামটো শুনাৰ লগে লগে। তদ্দনুৰূপ আমি ভগৱন্তৰ গুণৰ নাম শুনাৰ লগে লগে আমাৰ হৃদয়ত ভগৱন্তৰ প্ৰতিচ্ছবি ভাহি উঠিব লাগিব। এয়াহে কৈছে আমি মুখতে আনক ভাল লগাবলৈ, নিজকে ভাল বোলাবলৈ
সুন্দৰ সুন্দৰ মধুৰ মধুৰ বাক্যই কৃষ্ণ কৃষ্ণ কৈ থাকিলে নহ'ব যদি হৃদয়ত কৃষ্ণৰ প্ৰতিচ্ছবি আমি ৰাখিব পৰা নাই সেইকাৰণে আমাক সেই মনক কৈছে যে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ কোনজন ভাই মন ভাই সেই মনে আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগে আমি কি চিন্তা কৰিছো জানে বিষয় হয়নে বাৰু কি বুলি কৈছে জানে ও হে পাগল মন কি দেখি পগলা হলি ও ভাইজা পুত ধন তাতে দিলি মন ও হৰি নাম পাহৰি গলি হে পাগল মন কি দেখি পগলা হলি হোৱা নাই জানো তৃতীয় স্কন্ধৰ কপিল দেৱহঁতে এখনত পাই আহিছোঁ জীৱৰ তামসিক গতি নহয় জানো বাৰু বৰ্ণনৰ যে এজন এজন আমি মনুষ্যই যেতিয়া প্ৰতিজনে মাৰ গৰ্ভত থাকোঁ ভগৱন্তক কিমান স্তুতি কৰিছিলোঁ যে প্ৰভু তোমাৰ নাম ল'ম তোমাৰ নাম নোলোৱাৰ কাৰণে পুনৰপি জনম পুনৰপি মৰণ চৌৰাশী লক্ষ্য ৰিউনি ভ্ৰমণ কৰি কৰি আকৌ এই গৰ্ভত আহি মই দুখ যন্ত্ৰণা ভুগিব লগা হৈছে কিন্তু আমি ভূমিষ্ঠ হোৱাৰ লগে লগে ভগৱন্তৰ বিষ্ণু মায়াৰ এই মায়াৰ বশৱতী হয় ভগৱন্তক আমি পাহৰি গ'লোঁ কিন্তু অন্তিম সময়ত আকৌ আমি মনত পৰিব যেতিয়াৰ জমদূত তিনিজন খাৰা হ'ব কালপুৱা খফুৱা বেং কামোৱা সেই তিনিজন নাৰিকল গছৰ সমান ওখৰ কলা ঘিতমতীয়াৰ চকুকেইটা হেলেজন লাইটৰ দৰে জ্বলি থাকিব এখন হাতত চামৰা জৰি এখন হাতত দুহাৰ ডাং ক'ত যাব গতিকে এইবোৰ ভাৱনাৰ কাৰণে আমি ভাগৱত আৰু ভকত সংগ কৰাৰ ব্যৱস্থা কৰিছোঁ আপোনালোকেও ভাগৱতক আশ্ৰয় লৈছে সেইকাৰণে ভাগৱতৰ পদৰ মাধ্যমত দ্বাদশ স্কন্ধৰ ভাগৱতৰ যোনটো স্কন্ধই নহওক যি আমি জীৱনত জানিব পাৰোঁ তাক আমি জীৱনত প্ৰয়োগ কৰিব লাগিব সেয়েহে কৈছে জনম গোৱাইলো বিঠা নুশুনয় আমাৰ কথা তাৰে সে কৰ্ম অধিকাৰ যিজনৰ কি কৈছে আমাৰ কথা নুশুনে কৃষ্ণই কৈছে তাৰমানে কৃষ্ণ কথা নুশুনে আৰু যিজনে কেৱল কৰ্মতহে ৰতি কৰে সেইসকলেহে কৰ্ম অধিকাৰ আছে ইতিমধ্যে কিছু সময় আগত এটা কথা উল্লেখিত আহিছিল এজন প্ৰভুৱে আমি এখনত অহা আগত বোলে কৰ্ম নকৰি যদি আমি নাম লৈ থাকোঁ খাব পামনে ইয়াৰ এটা অৰ্থ আছে নাম ল'ব লাগিব কৰ্ম কৰিব লাগিব কিন্তু আমি যি কৰ্ম কৰোঁ ভগৱন্তৰ নামত কৰিব লাগিব তাকে কৈছে অৰ্পিত কৰ্ম আমি কোনজনে ৰাতিপুৱাৰ পৰা ৰাতি শয্যালৈ যোৱালৈ ঈশ্বৰক অৰ্পণ কৰি কিমান কাম কৰিছোঁ প্ৰতিটো কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰিছোঁ নে নাই তাৰ অন্তত যদি হাত থাকিব দিয়া যায় বহুতো কম ওলাব আমি সমস্ত কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগিব সেইকাৰণে আমাৰ কিছুমান কৰ্ম কৰোঁতে কি হয় জানে বিফল হয় বোলে বৰ ধুনীয়াকৈ দোকান এখন খুলিলোঁ কিন্তু নতুন দোকানৰ কাষ্টমাৰ এনেও আহে ধাম ধুম চলি আছে আৰু লাহে 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 পুৰণা হৈছে দোকানখন লাহে লাহে বন্ধ হ'বলৈ গৈছে কাৰণ ঈশ্বৰক অৰ্পণ কৰা নাই খেতিডৰা লগালে ধুনীয়াকৈ আইসকলে গৈ ধুনীয়াকৈ ধূপ বন্তি দি গোষ্ঠটো লৈ থৈ আহিলে প্ৰভুজনৰ লগত অংক কৰি আছে এইবাৰ ইমান বিঘা মাটি খেতি কৰিছোঁ ইমানকৈ পালে দাম ইমান হ'লে ইমান পাম চাওকচোন ঈশ্বৰক অৰ্পণ কৰি নিজে নিজে তালিকাখন লিষ্টখন বনাই আছে লাষ্ট টাইম সময়ত যিটো ফল পাব লাগে নাপালোঁ হয়নে বাৰু ভগৱন্তক অৰ্পণ কৰক নিজৰ দায়িত্বটো পালন কৰক বাকীখিনি ভগৱানে কৰিব আমাৰ নিজৰ ওপৰত বিশ্বাস নাই ভগৱানে কি বিশ্বাস কৰিম হয়নে বাৰু গতিকে আজি উদ্ধৱ মহন্তক কৃষ্ণই সুন্দৰভাৱে কৈছে সেয়া উদ্ধৱ বেলেগ নহয় আপোনালোক আমি সমস্ত আমি সেই ৰীতি নীতি পালন কৰিব লাগিব সেইকাৰণে কৈছে যিসকলৰ চিত অৰ্থাৎ হৃদয় বেয়া হৃদয়ৰ লোকসকলে বিঠাই জন্মটো গৈ খেদাইছে কিন্তু তেওঁলোকে কেৱল কৰ্ম কৰিছে কৰ্মত বিফল আমি পথ ফাঁকি মাতি দিছোঁ দুষ্ট চিতে যিটো জন বিঠা কথা বিঠা মন তাৰ কৰ্ম সকলে বিফল বুজি পাইছে যিজনৰ দুষ্ট চিত বেয়া ভাৱনা থাকে
তেওঁলোকৰ যিমান কৰ্ম কৰে সকলো বিফল তিলকো নাথাকৈ ৰৈ তেতিখনে যায় বয় আৱাৰ ঘটৰ যেন জল এটা আঙাৰ ঘটত যদি জল ঢালে ঘটটো যাবই শেষ ঠাইখিনিকো বেয়া কৰিব নকৰিব নেকি তদ্ৰুপ যিসকলৰ মন চিত মানে হৃদয় বেয়া সেইসকল তেনে অৱস্থা হয় সেইসকলে কৰ্ম কৰিলেও বিফল হয় যে হে উদ্ধৱ এই কথাখিনি তুমি জানি লোৱা এয়াই হৈছে সাৰ জ্ঞান আৰু কৰ্মত তুমি কেতিয়াও বিশ্বাস নকৰিবা আজি উদ্ধৱক কোৱা নাই আমাক কৈছে তুমি শুনা উদ্ধৱ কেৱল মোৰ গুণৰ নাম শ্ৰৱণ কৰোঁতে এই সংসাৰখন সুখে তৰি যাব পায় যিজনে মোৰ চৰণত মন চিত প্ৰাণ সমস্তৰ অৰ্পণ কৰে সেয়ে আমিও ভগৱন্তক সমস্তৰ অৰ্পণ কৰি গাহস্থ ধৰ্মত থাকি জীৱনৰ যিকেইটা দিন আছো প্ৰভুৱে ৰাখে ভগৱন্তকে চিন্তা কৰি কৰ্ম কৰিব লাগিব আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে তপ জপ ধ্যান সমস্তৰ ওপৰত উদ্ধৱ মহন্ত কৃষ্ণই ক'বলৈ গৈছে অৰ্থাৎ আমাক ক'বলৈ গৈছে আমি একান্তভাৱে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ স্নান যি ফল মহাফল জ্ঞান বৈৰাগ্য যেন ফল কেৱল হৰি গুণ গালে সমস্ত পায় আমি হৰি নামৰ মাজতে এই কলিযুগত সমস্ত পাওঁ ইয়াৰ আগত যোৱা যুগকেইটাত তপ কৈছিল যজ্ঞ কৈছিল অনেকম কৰ্ম কৈছিল কিন্তু সেই যুগৰ অনুসাৰে কৈছিল আমি বৰ্তমান এই কলিযুগত মনুষ্যসকলে তেনে তপস্যা কৰা আমাৰ খাদ্য শক্তি নাই হাজাৰ হাজাৰ বছৰ ঋষিমুনিসকলে সেই সময়ত ৰদ বৰষুণক নেওচি তপস্যা কৰিছিল কেৱল বায়ু ভক্ষণ কৰি আমাৰ ধৈৰ্য আছেনে বছৰ মূৰত দুদিনীয়া ভাগৱতৰ অনুষ্ঠান হয়তো আৰু 2 ঘণ্টা পিছত আধা নাইকিয়া হ'ব জয় কৃষ্ণ ইয়াতে থকা ধৈৰ্য নাই তপস্যা কৰাৰ ধৈৰ্য আছে সম্ভৱ নহয় সেইকাৰণে কৈছে উদ্ধৱ কেৱল নাম ল'লে সমস্ত সিদ্ধি হয় হয়নে বাৰু নামতে
সমস্ত পোৱা যায় কি বুলি কৈছে নে বাৰু নামতে আমি কোটি তীৰ্থৰ দৰ্শন কৰা ফল পাওঁ যজ্ঞ ফল পাওঁ দান কৰা ফল পাওঁ কেৱল আমি কৃষ্ণৰ প্ৰভু ভগৱন্তক কায় বাক্য মন এক কৰি একচিতভাৱে কেৱল নাম ল'ব লাগে অকণমান সময় ল'লে হ'ল সমস্ত তীৰ্থ আমি দৰ্শন পাওঁ সমস্তৰ কৰ্মসিদ্ধি হয় সেয়েহে এইখিনিতে শংকৰদেৱ গুৰুজনাই এই অধ্যায় সামৰণি মাৰি আমাৰ সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে কৈছে হে সভাসদৰ লোক সমস্তৰ এই ভাগৱতৰ যি পদ এই কৃষ্ণ কথাই এই ভৱসংসাৰখন তৰি যাব পাৰিবা আৰু এই ঘূৰ কলিকালত কলি যুগত আয়ুবোৰ আলে জালে শেষ নকৰিবা আমি আলে জালে আয়ু শেষ কৈছোঁ কেনেকৈ জানে এই সময় হোৱা নাই আৰু অকণমান বয়স হ'লে ল'ৰা ছোৱালীকেইটা ডাঙৰ হওক তেতিয়া ভকত হ'ম আৰু আৰে ল'ৰা ছোৱালী ডাঙৰ হ'লে জীয়াই থাকোঁ নে নাথাকোঁ তাৰো কি ঠিকনা হয়নে বাৰু গতিকে সদায় ভাবিব লাগিব আজি দিনটোৰ কাইলৈ দিনটো ৰাতিপুৱা হোৱাৰ লগে লগে ভাবিব লাগিব জীৱনৰ সেইটো শেষ দিন সেইকাৰণে ৰাতিপুৱা গুৰু সেৱা কৰোঁতে ভগৱন্তক ক'ব লাগিব হে প্ৰভু যে আজি ৰাতিপুৱা সূৰ্যৰ ভাৱ আমি নেদেখিম বুলি ভাবিছিলোঁ তুমি যে কৃপা কৰি এই সূৰ্যৰ পোহৰ আৰু তাপ পোৱাৰ মোৰ ব্যৱস্থা কৰি দিলা হে প্ৰভু তোমাৰ এই ঋণ মই জনমে জনমে পৰিশোধ কৰিব নোৱাৰোঁ হে প্ৰভু এই তোমাৰ মায়াৰ বিষয়ে সংসাৰখনত থাকি যিবোৰ কৰ্ম কৰোঁ প্ৰভু যাতে ইয়াতে কিবা দোষাদোষ হয় তুমি মোক ক্ষমা কৰি দিবা আৰু প্ৰভু আজি দিনটোত বিষয় কৰ্মত ফুৰোঁতে যাতে য'তেই নেযাওঁ তোমাৰে ভকতৰ দৰ্শন পাওঁ ক'ৰবাত তোমাৰে যাতে গুণৰ নাম শ্ৰৱণ কৰা সুবিধা পাওঁ এইকণ মোক কৃপা কৰিবা কওকচোন দিনটোত কিবা বিপদ হয় নেকি কোনো কাৰণত নহয় আকৌ সন্ধিয়া গুৰু সেৱা কৰোঁতে ক'ব লাগিব হে প্ৰভু দিনটো তুমি বৰ সুন্দৰভাৱে পাৰ কৰালা আৰু প্ৰভু যদি দিনটোত কৰা কৰ্মৰ দ্বাৰাই কিবা দুখ পাপ হৈছে তোমাৰো দাসৰো দাসত্বৰ বুলি তুমি মোক ক্ষমা কৰিবা হে প্ৰভু মই আৰু টোপনি সমান এই ৰাতি যদি নিদ্ৰাত থাকোঁতে মোৰ প্ৰাণ যাব লগা হয় হে প্ৰভু সপোনতো যাতে তোমাকে দৰ্শন পাওঁ কওকচোন কিয় নক'ব কিয় নকৰিব ভগৱন্তই নিশ্চয় কৃপা কৰিব আমাৰ ভকতসকলে সপোন দেখিলে ভাগৱত ভকতকে দেখে আমি মাজে মাজে পায়ে থাকোঁ ভগৱানক তেনেভাৱে যা হওক এনেভাৱে কৈছে আইটো আলে জালে শেষ নকৰিবা আৰু এই জন্ম ইমান সুন্দৰ এটা জন্ম পাইছা এই জন্মটো বিঠাই নেখেদিবা কেৱল হৰি নাম গলত বান্ধি লোৱা সেইবুলি আকৌ এসোপামান কাগজত কৃষ্ণ কৃষ্ণ ৰাম ৰাম লিখি গলত টোপোলা বান্ধি লোৱাৰ কথা কোৱা নাই কেৱল আমি নাম ভিতৰত জমা কৰিব লাগিব সেই নামে আমাক কাম দিব যেতিয়া আমি বিপদত পৰিম যেতিয়া অন্তিম সময় আহিব তেতিয়া আমাৰ মুখৰ পৰা সেই নাম খৰকৈ ওলাই আহিব যদি ভিতৰত এসোপা বেয়া ভৰাই থৈছোঁ নাম বিচাৰিলে আহিবনে নাহে বেলেগ কিবা আহিব হয়নে বাৰু চাবচোন আপোনালোকৰ ইয়াত ভাল আমাৰ টেঙাগুৰিৰ ফালে বৰ দিগদাৰ এতিয়া বৰষুণৰ দিন আহিছে আইসকলে যদি ক'ৰবাত পিছলি যায় আমাৰ ফালে আৰু আপোনালোকৰ নহয় বাৰু ডাইৰেক্ট কিবা এষাৰ ক'ব তাৰপিছতে ক'ব এই কিবাহে ক'ম কৃষ্ণ কৃষ্ণ বুলি ক'ব হয়নে বাৰু তাৰমানে কি ভিতৰত আমি বেয়া সোমোৱাই থৈছোঁ যদি আমি ভিতৰত ভাল বস্তু থ'লে ভাল বস্তু আহিব হয়নে বাৰু বেয়াকৈ সোমোৱাই থৈছোঁ বেয়াটো আগতে আহিব তাৰপিছতে ভাল আহিব আটাইতকৈ ডাঙৰ কথা হৈছে কি আমি যিমানে নাম লৈ নাথাকোঁ যিমানে ভকত নহওঁ যদি আমাৰ লগত থকা বেয়া গুণ কৰ্ম বাক্য খাদ্য আছে কৰি থকা আগত অভ্যাস আমি এৰি দিব লাগিব সেইবোৰ এৰি দিলে আমাৰ ভাল থাকিব হয়নে বাৰু বেয়াটো যদি আমি এৰি নিদিওঁ এসোপামান ভাল আনি আছোঁ থ'বলৈ ঠাই নাই উদাহৰণস্বৰূপ ধৰি লওক আমাৰ আইগৰাকী গৃহত এটা গৃহত সুন্দৰভাৱে পুৰণা শ্ব'কেছ নহয় জানো বাৰু গডৰেজ চোফা থৈ দিছে নতুনকৈ লৈ আহিলে সেইটো ৰুমত থ'বলৈ পুৰণাকেইটা উলিয়াই দিব লাগিব তেতিয়া নতুনকেইটা থ'ব পাৰিব হয়নে বাৰু আমি আকৌ পুৰণা বেয়াখিনি এৰিয়ে দিয়া নাই ভাল ঢেৰ বিচাৰি চিঞৰি চিঞৰি লৈ আছোঁ এটাও নাথাকে থাকিবনে বাৰু
গতিকে পুৰণাটো এৰিব লাগিব এই যে তীৰ্থ দৰ্শনলৈ যায় তীৰ্থলৈ গ'লে কিবা এপদ দুপদ বিসৰ্জন দিব লাগে ভগৱন্তক মনে মনে হয়নে বাৰু তে এটা তীৰ্থলৈ গ'লে আপুনি কেইটা দিব বিসৰ্জন অতি বেছি 3টা দিব তাৰ ওপৰত দিব নোৱাৰে হয়নে বাৰু এয়া হ'লে মহান তীৰ্থ ইয়াত আপোনালোকৰ জীৱনত আমাৰ জীৱনত যি বেয়া কৰ্ম বেয়া খাদ্য বেয়া কৰা স্বভাৱ আছে এটা এটাকৈ বিসৰ্জন দিব লাগে কাৰণ ইয়াত সমস্ত পৃথিৱী তীৰ্থ আছে কৈছে কৃষ্ণৰ চৰিত্ৰ কথাৰ হোৱে জড়িত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে প্ৰত্যেকে কৰে নিৰ্বাস আজি ইয়াত গংগাকে আদি কৰি সমস্ত তীৰ্থ ইয়াত উপস্থিত আছে আপোনালোকে কোনে কি এৰি যায় যাবৰ আমি কিন্তু মনে মনে এটা এৰি লৈ এখন লওঁতে আকৌ যোৱা সময়ত মাজে মাজে এৰি থাকিম কি আছে বেয়া আছে আমাৰো আছে বেয়া স্বভাৱ নোহোৱা নহয় আমি নাই বুলি নকওঁ আছে আমি এনেভাৱে এৰি গৈ আছোঁ আজিলৈ প্ৰভু কৃপাৰ হোৱা নাই আমাৰ আশীৰ্বাদ ভকতৰ হোৱা নাই এটাও তীৰ্থ দৰ্শন কৰিব পৰা নাই আমি বাহিৰত বিশ্বব্ৰহ্মাণ্ড কিন্তু আমি ভাগৱতৰ মাধ্যমে সাধুসংগত থাকি সমস্ত পৃথিৱীৰ তীৰ্থ ইয়াত দৰ্শন কৰি জীৱনত কৰি থকা বেয়া কৰ্ম খাই থকা বেয়া খাদ্য কৈ থকা বেয়া বাক্য এপদ এপদকৈ এৰি দিছোঁ সেইকাৰণে হয়তো ভগৱতে অকণমান কৃপা কৰিছে আপোনালোকক সেৱা কৰাৰ সুবিধাকণ পাইছোঁ যা হওক এনেভাৱে উপদেশত কৈছে আহক আৰু অকণমান উপদেশে এই অধ্যায় সামৰণিলৈ গৈছে আমাৰ প্ৰভুজনক বলিষ্ঠ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
আনগতি নাহিবে মোৰে অইৰা কালে ধৰিলে মপৰ মিছাক বিলম্ব কৰা চিন্তা হৰি ভগতীৰ কাম আয়ুধে ঘৰে ঘৰে কৃষ্ণ ৰকিম কৰে ভগে নিৰন্তৰে বোলাৰা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম হৰি ৰাম জয় কৃষ্ণ। এতিয়া আমাৰ উপদেশত কৈছে যে এই পৰম বান্ধৱৰ যি গুণৰ নাম, যি গুণ লীলাৰ চৰিত্ৰৰ নাম, ইয়াতকৈ আৰু এই কলিযুগত পুণ্য একোৱে হ'ব নোৱাৰে। যে যিমান পাপীয়ে নহওক এবাৰ যদি নাম লয় সমস্ত পাপ নাশ হৈ যায়। সমস্ত পাপ নাশ হোৱাৰ লগতে এবাৰ নাম লোৱাৰ লগে লগে 7টা কাৰ্য সিদ্ধি হয়। সেই কৈছে পৰম বান্ধৱ হৰি নাম আকলয় যিটো অবিশ্ৰাম, তাৰ 7 কাৰ্য সাধিবে লেখা, প্ৰতি প্ৰতি লোৱা 7ৰে লেখা। প্ৰথমে দহিব পাতেক ছয়, কৰিব পুণ্য অদ্ভুতয়, কৰাইবে বিষয়ত বিয়কতি, কৃষ্ণত মিলিব প্ৰেম ভকতি। হয়নে বাৰু? মায়াকৰ দহি কৰি নিজান। হয়নে বাৰু? এনেভাৱে যে আমি 7টা কাৰ্য হয় যে বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব, কৃষ্ণত প্ৰেম ভক্তি হ'ব, আৰু অৱশেষত জীৱাত্মা আৰু পৰমাত্মা এক কৰিব পৰা যাব। ইমান সুন্দৰ হৰি নাম আমি কিয় হেলা কৰোঁ? আমি কেতিয়াও হেলা কৰিব নেলাগে। সেয়ে কৈছে এই ঘূৰ কলি যুগত কেৱল হৰি নামৰ ব্যতিৰেকে অন্য দ্বাৰাই কেতিয়াও পুণ্য সঞ্চয় কৰিব পৰা নেযায়। যিমান তপ জপ তীৰ্থ স্নান মন্ত্ৰ যোগ যাগ যজ্ঞ আছে, কেৱল হৰি নাম লওঁতে সমস্তৰ একেলগে সিদ্ধি হয়। সেইকাৰণে সেই সভাসদ লোক সমস্তৰ নামত সকলোৱে হৃদয়খন নিবেদন কৰা, এয়াই হৈছে নামেই হৈছে সকলোৱে সুহিত। আৰু এই বিষয় সংসাৰখনৰ যি আমি বিষয়ৰ যিটো সংসাৰৰ বেমাৰত আছোঁ, জন্ম মৃত্যু চক্ৰৰ, ইয়াৰ হৈছে মহা ঔষধ কেৱল কৃষ্ণ গুণৰ নাম। সেইকাৰণে অন্য কামবোৰ এৰি কেৱল হেলা ৰঙে হৰি নাম লৈ এই সংসাৰ সাগৰখন তৰি যোৱা। সেইজন কৃষ্ণই হৈছে পৰম দেৱৰো দেৱ, সেইজনক ব্ৰহ্মা হৰেও সদায় সেৱা কৰে। এই কথাখিনি জানি কৃষ্ণ চৰণত সকলোৱে একান্তৰভাৱে ভজনা কৰা। যে পৰলোকৰ বন্ধু হৈছে কেৱল হৰি। কাৰণ আমি এই মায়া সংসাৰত থাকি এই সমস্তবোৰকে সুহিত বুলি ভাবিছোঁ, কিন্তু বিপদত পৰোঁচোন বাৰু। কোনজনে আমাক উদ্ধাৰ কৰিব পাৰে? কোনেও নোৱাৰে। কেৱল ভগৱন্ত ব্যতিৰেকে এই সংসাৰৰ যিমানবোৰ বিপদ আপদ আছে আৰু অন্তিম সময়ত কেৱল প্ৰভু ভগৱন্তই আমাক তৰাব পাৰিব। যে আমাক কাল সময় ধৰি আছে, সেই কালসৰ্পই গিলিলে আমি গমেই পোৱা নাই। আমাক এতিয়া গিলি গিলি এই বুকুৰ ডিঙি গুৰিলৈ আহিল, বাকীডোখৰ গিলিয়ে পেলালে। কাৰণ আগৰ দৰে
ইন্দ্ৰিয় শক্তি কমি গ'ল, দপদপাই ফুৰিব নোৱাৰা হ'ল। আগৰ শক্তি নাই, আগতে যিমান ওজন দাঙিছিল দাঙিব নোৱাৰে, আৰু আগৰ দৰে খাদ্য খালে হজম কৰিব নোৱাৰে। কাণৰ শুনা শক্তি গ'ল, চুলি পকিল, চকুৰৰ দেখা শক্তি কমিল। চশমা লগাইছে, দেখিছে, ভাবিছে কি চাগে সৰু ল'ৰা চশমা লগাইছে, উপায় নাই। কাৰণ এইবোৰ ক'লৈ গৈছে? কালৰ প্ৰভাৱ, সময় গতিত সকলো গৈ আছে। যেনেকৈ এটাৰ বেঙক সাপে ধৰিলে প্ৰথম অৱস্থাত কেনেকুৱা মাত ওলাই জানে? বৰ ডাঙৰ ডাঙৰ মাত ওলায়, হয়নে বাৰু? তাৰপৰা লাহে লাহে গিলি গৈ থাকিব, মাতটো কমি আহি থাকিব। তদনুৰূপ আমি যেতিয়া যৌৱন অৱস্থাত আহিছিলোঁ, আমাৰ শক্তি সমস্ত দপদপাই আছিলোঁ, লাহে লাহে ক'লৈ গ'ল? এই যে খৰ পৰা গিলি আহি আছে, সাপটো প্ৰথমে ঠেঙত ধৰি দিলে, ধৰাৰ লগে লগে ভেকুলীটো বেংটো চিঞৰ ওলাইছে, বহুত ডাঙৰ ডাঙৰ মাত। গম পাব এই বৰষুণৰ বাৰিষা দিন আহিছে, হয়নে বাৰু? মাত শুনিব, ইফালে বাৰী চুকত, সিফালে বাৰী চুকত সাপে ধৰিব। আৰে বেলেগ সাপৰ বেলেগ বেঙৰ কথা বাদ দিয়ক, আমি যদি চাওঁ শাস্ত্ৰৰ মাৰ্গে, আমি প্ৰতিজনে একো একোটা বেং, আৰু সময় হৈছে কাল সৰ্প, আমাক গিলি আহি আছে, আমি অনুভৱ কৰা নাই। কাৰণ আমি হৈছোঁ অজ্ঞানী। আমি যেতিয়ালৈ জ্ঞানী হ'ব নোৱাৰিম, তেতিয়ালৈ এই কথা আমি উপলব্ধি কৰিব নোৱাৰোঁ। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি আত্মজ্ঞানী হোৱা, তুমি আত্মবোধী হোৱা। আমি কেইজনে আত্মজ্ঞানী হৈছোঁ? সেইকাৰণে বিশ্ব ব্ৰহ্মাণ্ডত আমি বেলেগক চিনি পাব নালাগে। প্ৰথমে আমি নিজক চিনি ল'ব লাগিব, আমি কোন। যদি আমি নিজক চিনি পালোঁ, প্ৰতিজনে নিজক যদি চিনি পালোঁ, বিশ্ব ব্ৰহ্মাণ্ডক সকলোকে চিনি পাওঁ। আমি নিজকে চিনি পোৱা নাই। ডাইৰেক্ট যদি সোধা যায় আপুনি কোন, মই অমুকা বুলি কৈ দিম, হয়নে বাৰু? কিন্তু চিধা উত্তৰত আমি ক'ব পাৰিব লাগিব, আমি প্ৰতিজনে এটি আত্মা, আমি আত্মাহে। এই শৰীৰটো একো নাই, আজি আছে, যাওকচোন আত্মা ওলাই যাওক, জ্বলাই দিব। কিবা মূল্য আছেনে? মূল্যহীন। কাৰণ আমাৰ এইটো পঞ্চভূতি শৰীৰ, ক্ষিতি অপৰ তেজ মূৰ বোম, পঞ্চ তন্মাত্ৰ ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ, কিমান হ'ল? পাছে পাছে 10, 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, 10 10 20, লগত থাকিল মন 21, থাকিল 3টা গুণ 17 ৰজ তম 24, একো কাম নাই। 24 তত্ত্বৰ মূল্যহীন। আৰু এটা ডাঙৰ তত্ত্ব আছে, 25 নম্বৰ তত্ত্বটো হৈছে আত্মা তত্ত্ব। এই আত্মাটো থকালৈ 24 তত্ত্ব কাম আছে। যিদিনাখনে আত্মা ওলাই যাব, 24টা তত্ত্ব অৰ্থহীন হৈ যাব। সেইকাৰণে আমি এইবোৰ কথা জানিবৰ বাবে সাধুসংগত থাকি আমি এই বেদশাস্ত্ৰ মন্থন কৰি ইয়াৰ পৰা জানি ল'ব পাৰোঁ। সেয়ে কৈছে, কেৱল এই সকলোবোৰ দেৰি নকৰিবা, সকলোবোৰ বাদ দি কেৱল হৰিক চিন্তা কৰি ভজনা কৰা। আৰু আয়ুটো ক্ষণে ক্ষণে সময় সময় পাৰ হৈ গৈ আছে। সেইকাৰণে কৃষ্ণৰ চাকৰ হয় শংকৰদেৱ গুৰুজনাই নিজেও ৰাম ৰাম কয়, আমাৰ সমস্তকো ৰাম নাম ল'বলৈ উপদেশ প্ৰদান কৰিছে।